প্ৰথমটো বাতৰিলৈ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমছুক এতিয়া প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। কিয়নো অসমৰ মুছলমান জনতাৰ সমান্তৰালকৈ অসমৰ সংখ্যালঘু জনতা নিৰাপদে নাই, এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিছে বুলি ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক এই কথা স্মাৰক পত্ৰ যোগে জনাইছিল আমছুৱে। আৰু তাৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত মুছলমানসকল নিৰাপদে আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। সোণাপুৰত জনজাতীয় লোকৰ মাটি দখল কৰাৰ বাবেহে উচ্ছেদ হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। আৰু আজিৰে পৰা 20 বছৰ পূৰ্বে আমছুৰ ল'ৰা বজাৰত ওলাব পৰা নাছিল। আজিকালি আমছুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। এনেধৰণৰ কেতবোৰ মন্তব্য সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গতিকে ৰাজ্যত মুছলমানৰ নিৰাপত্তা আছে বুলি উদাহৰণ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা কৈ আমছুৱে মুখ্যমন্ত্ৰীক এতিয়া গালি পাৰিব পৰা পৰিৱেশ আছে। আগতে আমছুৱে এনে কৰিব পৰা নাছিল। ইয়াৰ পৰা এয়াকে সূচায় যে বৰ্তমান সময়ত ভাল পৰিৱেশ চলি আছে, যাৰ বাবে সংখ্যালঘু জনতা অসমত সুৰক্ষিত হৈ আছে। সেইবাবে আমছুৱে গালি পাৰিব পাৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। নিৰাপত্তাহীনতা হোৱা হ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক'লেই গ্ৰেপ্তাৰ হ'লহেঁতেন বুলিও দোহাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমছুক প্ৰত্যুত্তৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালি আমছুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক দিছিল স্মাৰক পত্ৰ। আৰু স্মাৰক পত্ৰ দিয়াৰ পাছতেই ৰাজ্যত মুছলমানৰ নিৰাপত্তা নাই বুলি সৰব হৈ পৰিছিল আমছু। আৰু তাৰ পাছতেই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাজ্যত মুছলমান নিৰাপদে আছে বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু সোণাপুৰৰ কচুতলিত হোৱা উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ পৰা 20 বছৰ পূৰ্বে আমছুৰ ল'ৰা বজাৰতে ওলাব পৰা নাছিল বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হ'ল। আৰু আজিৰ কালি আমছুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি পৰ্যন্ত দাহ কৰিব পৰা হ'ল। গতিকে ৰাজ্যত মুছলমানৰ নিৰাপত্তা আছে। পূৰ্বতে যদিহে এনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী এগৰাকীৰ বিৰুদ্ধে কৰা হ'লহেঁতেন, তেনেহ'লে তেওঁ গ্ৰেপ্তাৰী পৰোৱানা জাৰি হ'লহেঁতেন তেওঁৰ বিৰুদ্ধে। তেনে পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত মুখ্যমন্ত্ৰীক ডাঙৰ ডাঙৰ কথা কৈ গালি পাৰিব পৰা এক পৰিৱেশ আছে, যেতিয়া মুছলমানসকল নিৰাপদে আছে বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ মন্তব্য কৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত বঙাইগাঁৱত উপস্থিত হৈ কি মন্তব্য কৰিলে, সেই মন্তব্য এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক শুনাই লৈছোঁ। ইয়াততো নিৰাপত্তা দেখোন, নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমছুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমছুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন হ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। ইয়াততো নিৰাপত্তা দেখোন, নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমছুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমছুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন হ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। ইয়াততো নিৰাপত্তা দেখোন, নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন।
সোণাপুৰৰ উচ্ছেদটোতো আৰু জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে, আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন নহ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। ইয়াততো নিৰাপত্তা দেখোন। নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো আৰু জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি